প্ৰিয় দৰ্শক, মই সঞ্জীৱ। আপোনালোক সকলোকে সঞ্জীৱ মটিভেশ্যনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পুনৰ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যদিহে হাতত অলপ সময় আছে তেনেহ'লে ভিডিঅ'টি শেষলৈকে শুনিব বুলি আশা ৰাখিলোঁ। আহকচোন তেনেহ'লে ভিডিঅ'টিৰ মাজেৰে বুজিবলৈ চেষ্টা কৰোঁ। এগৰাকী নাৰীৰ বয়স আৰু এজন পুৰুষৰ ইনকম কেতিয়াও নুসুধিবা, কাৰণ নাৰীয়ে কেতিয়াও নিজৰ কাৰণে জীয়াই নাথাকে আৰু এজন পুৰুষে কেতিয়াও নিজৰ কাৰণে উপাৰ্জন নকৰে। আপুনি জমা কৰি ৰখা টকাও এটা সময়ত শেষ হৈ যায়, কিন্তু জমা কৰি ৰখা দুখ আৰু কষ্টবোৰ কেতিয়াও শেষ নহয়। সদায় ল'ৰাই কেৱল তিনিটা সময়তে কান্দে। 1 নম্বৰ, মা দেউতাক কন্দা দেখিলে। 2 নম্বৰ, ভনীয়েকৰ বিয়াৰ সময়ত। 3 নম্বৰ, কাৰোবাক সঁচাই ভাল পোৱাৰ পাছত আঁতৰি গুচি গ'লে। কোনোবাই দুখ বিচাৰে সংশোধন কৰাৰ কাৰণে আৰু কোনোবাই দুখ বিচাৰে অপমান কৰাৰ কাৰণে। চৰি শব্দটো এটা অদ্ভুত শব্দ। মানুহে ক'লে কাজিয়া শেষ হয় আৰু ডক্তৰে ক'লে জীৱনটোৱেই শেষ হয়। সেইজন মানুহক ভাল পোৱা উচিত যাক ভাল পালে মনৰ ভিতৰত মানসিক সুখ বিচাৰি পোৱা যায়। মানুহে প্ৰশংসা মনৰ পৰা নকৰিলেও হিংসা কিন্তু সদায় মনৰ পৰাই কৰে। দুখীয়া মানুহৰ ঘৰত ধনী মানুহ গ'লে দুখীয়া মানুহ সুখী হয়, কিন্তু ধনী মানুহৰ ঘৰত দুখীয়া গ'লে ধনী বিৰক্ত হয়। জীৱনত যদিহে দুখ কষ্ট পোৱা তেনেহ'লে ভয় নকৰিব, কাৰণ ভগৱানে তেওঁকহে বেছি পৰীক্ষা লয় যি সদায় সত্যৰ পথত থাকে। অতিৰিক্ত অভাৱে মানুহক যেনেকৈ বাস্তৱতা শিকিবলৈ বাধ্য কৰে, তেনেকৈ মানুহ চিনি পাবলৈও সহায় কৰে। কিছুমান মানুহ মমবাতিৰ দৰে, সকলোকে পোহৰ দি দি নিজেই শেষ হৈ যায়। জীৱন হেৰাই যায় মৃত্যুৰ কাষত, সুখ হেৰাই যায় দুখৰ কাষত, ভালপোৱা হেৰাই যায় অভিনয়ৰ কাষত আৰু বন্ধুত্ব হেৰাই যায় অহংকাৰৰ কাষত। যদিহে তুমি এনেকুৱা এজন মানুহৰ অপেক্ষাত থাকা যি তোমাৰ সকলো সমস্যাৰ সমাধান কৰি দিয়ে, তেনেহ'লে এবাৰ নিজৰ আইনাখনৰ আগত গৈ চোৱা, মানুহজনক বিচাৰি পাবা। হেৰাই যোৱা দিনবোৰতকৈ হেৰাই যোৱা মানুহবোৰৰ কথা বেছি মনত পৰে। কিছুমান মানুহ ইমানেই হাঁহি সুখত থাকে যে তেওঁৰ আচৰণ আপুনি বুজিবই নোৱাৰিব। তেওঁ আচলতে প্ৰচণ্ড কষ্ট লৈ জীয়াই আছে। আপোন ভাবি যাক তুমি বিশ্বাস কৰিবা তেওঁৱেই আপোনাক গোপনভাৱে আঘাত কৰিব। সম্পৰ্কত এবাৰ সন্দেহ সোমালে দীৰ্ঘদিনৰ সম্পৰ্কও বিচ্ছেদ ঘটে। যিখন ঘৰত জন্ম হয় সেইখন ঘৰলৈ এদিন আলহী হৈ আহিব লগা হয়। এইটোৱেই ছোৱালীৰ জীৱন। কোন ধৰণৰ স্বামীয়ে পত্নী থাকিও পৰকীয়া প্ৰেম কৰে জানেনে? যি স্বামীৰ চৰিত্ৰ বেয়া, যাৰ ধৰ্মীয় জ্ঞান নাথাকে, তেওঁৱেই এনেকুৱাখিনি কৰে। ভালপোৱাৰ ক্ষমতা সকলোৰে থাকিলেও মন বুজাৰ ক্ষমতা সকলোৰে নাথাকে। মানুহৰ এইটোৱেই সকলোতকৈ ডাঙৰ দুখ। মানুহে নোপোৱা বস্তুটোক বেছি যত্ন কৰে আৰু পোৱা বস্তুক অৱহেলা কৰি দূৰ কৰি দিয়ে, বৰঞ্চ হেৰুৱাই পেলায়। মই কোৱা নাই যে মোৰ বাবে তুমি সকলো কৰিব লাগিব। মই মাথো বিচাৰোঁ তুমি মোৰ অলপ মানসিক শান্তিৰ কাৰণ হৈ থাকা। মই কোৱা নাই তুমি মোক ভাল পাবই লাগিব। মই বিচাৰোঁ তুমি মোক অলপ বুজিবলৈ চেষ্টা কৰা, তাৰ পাছত হয়তো সিদ্ধান্ত ল'বা। মই কোৱা নাই তুমি মোৰ বাবে তোমাৰ বন্ধু বান্ধৱ সকলোকে এৰি দিয়া। মই মাথো ক'ব বিচাৰোঁ হাজাৰ ব্যস্ততাৰ মাজতো মোৰ বাবে অলপ সময় ৰাখিবা। মই কোৱা নাই তুমি সকলো সময়ত মোক হেৰুৱাৰ ভয় কৰা। মাথো মোৰ ওপৰত ভৰসা আৰু বিশ্বাস ৰাখিবা। তুমি সকলো ফালে ব্যস্ত হ'ব নালাগে, তুমি মাথো মোৰ জীৱনসংগী হৈ থাকা। দামী উপহাৰ দি তুমি মোৰ মুখত হাঁহি ফুটাব নালাগে। মাথো মন বেয়া থকাৰ সময়ত তুমি চকুলো মুচি দিবা। তুমি মোৰ বাবে সলনি হ'ব নালাগে। তুমি সিমানখিনি ভাল হৈ যোৱা যাতে আমি দুয়ো ভালে থাকোঁ। কথাৰ মাধ্যমে মানুহৰ মনটো জয় কৰা যায় আৰু মানুহক তীব্ৰ আঘাতো কৰা যায়। সেইকাৰণে ভাল কথা কোৱা উচিত মানুহৰ মন জয় কৰাৰ কাৰণে, আঘাত কৰাৰ কাৰণে নহয়। পৃথিৱীৰ সকলোতকৈ দামী দুটা বস্তুৱেই হ'ল বিশ্বাস আৰু অপেক্ষা। বিশ্বাস যি সকলোৱে ৰাখিব নোৱাৰে আৰু অপেক্ষা যি সকলোৱে কৰিবলৈ নোৱাৰে। এজনী ছোৱালীয়ে এটা ল'ৰাক বহুত ভাল পায়, কিন্তু ল'ৰাটোৱে ছোৱালীজনীৰ ভালপোৱাক গুৰুত্ব নিদি ছোৱালীজনীক দিনৰ পিছত দিন অৱহেলা কৰে। ছোৱালীজনীয়ে এটা সময়ত ল'ৰাটোৰ অৱহেলা পাই পাই ভালপোৱাৰ আশা এৰি দিয়ে। কোনোবাই ভালপোৱাৰ কাৰণে পাগল হয় আৰু কোনোবাই সেই ভালপোৱাক লৈ খেলা কৰে, অৱহেলা কৰে। কোনোবাই ভালপোৱাৰ কাৰণে নিজৰ জীৱন শেষ কৰি দিয়ে আৰু কোনোবাই সেই ভালপোৱাক লৈ মজা কৰে। কাৰোবাৰ কাষত ভালপোৱা পবিত্ৰ আৰু কাৰোবাৰ কাষত ভালপোৱাটো অপবিত্ৰ। সদায় প্ৰশংসা কৰক, প্ৰশংসিত হ'ব। সন্মান কৰক, সন্মানিত হ'ব। আনৰ দুখ ঢাকক, নিজৰ দুখ গোপনে থাকিব। সত্য কথা কওক, কোনেও আপোনাক মিছা কথা ক'ব নোৱাৰিব। ন্যায় পথত চলক, কাৰোৰে দ্বাৰা প্ৰতাৰিত নহয়। ক্ষমা কৰিবলৈ শিকক, হৃদয় জয় কৰিব পাৰিব। মৰম দিবলৈ শিকক, মৰম পাব। এগৰাকী নাৰী বা এজন পুৰুষ সুন্দৰ হোৱাতকৈ
চৰিত্ৰৱান হোৱা বেছি প্ৰয়োজন। চৰিত্ৰৱান স্বামী এগৰাকী নাৰীৰ অলংকাৰ আৰু এগৰাকী দায়িত্বৱান পত্নী এজন স্বামীৰ গৰ্ব। যেতিয়াই নিজৰ ব্যক্তিত্বৰ ওপৰত অহংকাৰ হয়, তেতিয়া এবাৰ শ্মশানলৈ গৈ আহিব। যেতিয়া অত্যন্ত সুখী যেন লাগে নিজকে, তেতিয়াই নিজ হাতে কোনোবা ভোকাতুৰ দুখীয়া দৰিদ্ৰক খুৱাই দিব। যেতিয়াই নিজৰ শক্তিৰ ওপৰত অহংকাৰ হয়, তেতিয়াই এবাৰ বৃদ্ধাশ্ৰমলৈ গৈ আহিব। আৰু কেতিয়াবা যদি কাৰোবাৰ প্ৰতি শ্ৰদ্ধাৰে শিৰণত কৰে, তেন্তে এবাৰ পিতৃ মাতৃৰ চৰণ চুই সেৱা জনাব। এই 5টা নিয়মে সম্পৰ্কত আস্থা স্থাপন কৰিব। 1 নম্বৰ, প্ৰতিশ্ৰুতি পালন কৰা। 2 নম্বৰ, লাহে লাহে বিশ্বাস অৰ্জন কৰা। 3 নম্বৰ, ইতিবাচক মনোভাৱ বজাই ৰখা। 4 নম্বৰ, এজনে আনজনক সন্মান কৰা। 5 নম্বৰ, ক্ষমাশীল হোৱা। সৌন্দৰ্যই মানুহৰ মনোযোগ আকৰ্ষণ কৰে, কিন্তু ব্যক্তিত্বই মানুহৰ মনটো চুই যায়। অহংকাৰ বহুত সৰু এটা শব্দ, কিন্তু এই শব্দটিৰ মাজত লুকাই আছে মানুহৰ পতনৰ অন্যতম কাৰণ। আচলতে প্ৰতিশ্ৰুতিয়ে নহয়, পৰিস্থিতিয়েহে কৈ দিয়ে কোন কাষত থাকিব আৰু কোন আঁতৰি যাব আপোনাৰ পৰা। জীৱনটোক ৰঙীন কৰিবলৈ ৰঙৰ প্ৰয়োজন নহয়, প্ৰয়োজন হয় এটা ভাল সম্পৰ্কৰ। সদায় নিমখৰ দৰে চৰিত্ৰ বনোৱা। না কোনোবাই বেছি ব্যৱহাৰ কৰিব পাৰিব, না কোনোবাই তোমাক এৰি থাকিবলৈ পাৰিব। আৱেগ কমোৱা। অলপতে মায়াত সোমাই নাযাবা। বহুত বেছি গুৰুত্ব দি অৱহেলিত নহবা। সকলোৰে কাৰণে জীয়াই থাকি নিজকে হেৰুৱাই নেপেলাবা। জীৱনত ভালে থাকিবলৈ হ'লে শক্তিশালী হোৱা আৰু অলপ স্বাৰ্থপৰ হোৱা। জাহাজৰ চাৰিওকাষে পানী থাকে, কিন্তু জাহাজখন ডুবি নাযায়। আৰু যেতিয়াই পানী জাহাজৰ ভিতৰত প্ৰৱেশ কৰে, তেতিয়াই ডুবি যায়। ঠিক তেনেকৈ মানুহৰ চাৰিওপাশে যেতিয়া বেয়া মানুহবোৰ থাকে, তেতিয়া যিমানেই সমালোচনা কৰা ক্ষতি নহয়। কিন্তু যেতিয়া মানুহবোৰক আপুনি আপোনাৰ জীৱনৰ অংশ কৰি ল'ব, তেতিয়াই আপোনাক লাহে লাহে ধ্বংস কৰি দিব। সেইকাৰণে নিজকে এনেকুৱা মানুহৰ পৰা দূৰত ৰাখা। হাতখন আগুৱাই দিলেই সকলো বন্ধু হ'ব নোৱাৰে। সুখৰ সময়ত কাষত থাকিলেও দুখৰ সময়ত সকলো কাষত নাথাকে। পৰিচিত বাঢ়িলেও সকলো প্ৰিয় হ'ব নোৱাৰে। চকুৰ পানী মচি দিলেও সকলোৱে চকুৰ পানী ওলোৱাৰ কাৰণটো জানিবলৈ নোৱাৰে। সদায় অন্য মানুহে বদনাম কৰে আপোনাক 3টা কাৰণত। 1 নম্বৰ, তেওঁ আপোনাৰ দৰে হ'ব বিচাৰে। 2 নম্বৰ, তেওঁ নিবিচাৰে কোনেও ওপৰলৈ উঠাটো। 3 নম্বৰ, আপোনাৰ যি আছে তেওঁৰ নাই। যিগৰাকী নাৰীয়ে তেওঁৰ স্বামীৰ খঙৰ সময়ত কাজিয়া নকৰি মনে মনে থাকে, সেইগৰাকী নাৰী দুৰ্বল নহয়, বৰঞ্চ জ্ঞানী আৰু বুদ্ধিমতী। আনক দিয়াৰ উপহাৰৰ মাজত সৰ্বোত্তম উপহাৰ হ'ল সুন্দৰ ব্যৱহাৰ। যেতিয়া উপলব্ধি কৰিবা মনৰ কথাবোৰ কাকোৱে খুলি ক'ব পৰা নাই, নিজৰ মাজতেই ক'ব লগা হৈছে, তেতিয়াই বুজিবা নিসংগতাৰ বাহিৰে তোমাৰ কোনো নাই। অকলে থাকিবলৈ শিকা, তেতিয়াহে সাহস তৈয়াৰ কৰিবলৈ পাৰিবা। যিকোনো পৰিস্থিতিৰ সন্মুখীন হোৱা, তেতিয়াহে শক্তিশালী হৈ পৰিবা। পৰিস্থিতি মানি লোৱা, তেতিয়াহে ধৈৰ্যশীল হ'বা। জীৱন মানে কি বুজিবলৈ শিকা, তেতিয়াহে মানুহ হ'বলৈ শিকিবা। নিজতকৈ বেছি আনক গুৰুত্ব দিয়াটো ভাল নহয়, কাৰণ নিজতকৈ বেছি আনক গুৰুত্ব দিয়াসকলে অৱশেষত গুৰুত্বহীনভাৱে অকলশৰীয়া হৈ থাকিবলগীয়া হয়। জীৱনত অহংকাৰ কৰি কি পাবা? কেতিয়াবা শ্মশানলৈ গৈ চাবা, তাত আপোনাতকৈ ধনী, ধুনীয়া আৰু জ্ঞানী মানুহ মাটিৰ লগত মিহলি হৈ আছে। সকলোৱে এইখন পৃথিৱীৰ আলহীহে, মালিক নহয়। তাৰ পিছতো টকা সৌন্দৰ্যক লৈ মানুহে অহংকাৰ, আনক হিংসা কৰিবলৈ নেৰে। খং আৰু বতাহ দুয়োটাই একেই। ঠাণ্ডা হোৱাৰ পাছত বুজা যায় কিমান ক্ষতি হৈছে। এজন ভুল মানুহে হয়তো বহুত কন্দুৱায়, কিন্তু মনত ৰাখিবা, জীৱনত এনেকুৱা কিছুমান ভুল আছে যি ভৱিষ্যতত হাজাৰটা ভুলৰ পৰা বচায়। জীৱনটো সহজ হ'ব তেতিয়াই যেতিয়া আনৰ ওপৰত আশা থাকিব কম আৰু নিজৰ ওপৰত আত্মবিশ্বাস থাকিব বেছি। বৰ্তমান মানুহে নাখায় কেইদিনমান হ'লেও কটাই দিবলৈ পাৰে, কিন্তু ফোন আৰু ইণ্টাৰনেট এৰি এক মুহূৰ্তও থাকিবলৈ নোৱাৰে। আন্দোলন আগত হৈছিল ৰাজপথত আৰু এতিয়া হয় ফেচবুকত। পৃথিৱীত এনেকুৱা কোনো প্ৰব্লেম নাই যাৰ কোনো সলিউশ্যন নাই। আপোনাৰ জীৱনৰ 5টা ডাঙৰ শত্ৰু। 1 নম্বৰ, আলস্য। 2 নম্বৰ, অহংকাৰ। 3 নম্বৰ, বেয়া চিন্তা ভাৱনা। 4 নম্বৰ, ভুল ধাৰণা। আৰু 5 নম্বৰ, নিজকে দুৰ্বল ভবাটো। যদিহে কিবা ল'ব বিচৰা, তেনেহ'লে জ্ঞান লোৱা। যদি কিবা দিব বিচৰা, তেনেহ'লে দান দিয়া। যদি কিবা ধাৰণ কৰিবলৈ বিচৰা, তেনেহ'লে ধৈৰ্য ধাৰণ কৰা। যদিহে কিবা প্ৰাণ কৰিবলৈ বিচৰা, তেনেহ'লে ক্ৰোধ, হিংসা প্ৰাণ কৰা। যদি কিবা ত্যাগ কৰিবলৈ বিচৰা, তেনেহ'লে অহংকাৰ আৰু লোভ ত্যাগ কৰা। যদিহে কিবা জয় কৰিবলৈ বিচৰা, তেনেহ'লে হৃদয়খন জয় কৰা। যদি ভাল কাম কৰিবলৈ বিচাৰা, তেনেহ'লে সেৱাৰ কাম কৰা। যদি কিবা ৰাখিবলৈ বিচাৰা, তেনেহ'লে আত্মসন্মান ৰাখা। যদি কিবা ক'বলৈ বিচৰা, তেনেহ'লে সত্য কথা কোৱা। সদায় 4টা কাৰণত পত্নীৰ প্ৰতি স্বামীৰ ভালপোৱা বাঢ়ি যায়।
1 নম্বৰ স্বামীক সকলো প্ৰাধান্য দিলে। 2 নম্বৰ স্বামীৰ আগত পৰিপাটি কৰি থাকিলে। 3 নম্বৰ শহুৰ শাহুৰেকক ভাল পোৱা দিলে। 4 নম্বৰ খোৱা বোৱা স্বাদ হ'লে। মা দেউতাই সদায় দুটা সময়তে কান্দে। বিয়াৰ পাছত ছোৱালীজনী যেতিয়া অন্যৰ ঘৰলৈ যায় আৰু ল'ৰাই যেতিয়া তেওঁলোকৰ পৰা মুখ ঘূৰাই দিয়ে। হঠাতে ধনী হোৱা মানুহৰ পৰা সাৱধান, কাৰণ টকাৰ গৰমত তেওঁলোকে পাহৰি যায় তেওঁলোকৰ আগৰ অৱস্থানটো। অপেক্ষা কৰাটো শুদ্ধও নহয় আৰু ভুলো নহয়, কিন্তু ভুল মানুহৰ কাৰণে অপেক্ষা কৰাটো বহুত ডাঙৰ অপৰাধ। এজন মানুহৰ সকলো সৌন্দৰ্য তেওঁৰ ৰূপত নাথাকে, থাকে তেওঁৰ ব্যৱহাৰত আৰু আচৰণত, তেওঁৰ কথাত। কেতিয়াবা কেতিয়াবা নিজৰ মনটোক প্ৰাধান্য দিব লগা হয়, কিয়নো মানুহে কেৱল বাহিৰৰ দিশটো দেখি বিচাৰ কৰে, কিন্তু মন বুজাৰ চেষ্টা নকৰে কেতিয়াও। কাৰোবাক বহুত বেছি ভাল পালে তেওঁৰ এই 4টা ক্ষতি হ'বই। 1 নম্বৰ অতিৰিক্ত ঘনিষ্ঠতাৰ কাৰণে তেওঁৰ কাষত আপুনি সস্তা হৈ যাব। 2 নম্বৰ বিচাৰিলেও বহুত বেছি ব্যক্তিগত কথা তেওঁক ক'ব নোৱাৰিব। 3 নম্বৰ নিজস্বতা হেৰুৱাবা। 4 নম্বৰ একো ক'ব নোৱাৰে। বহুত সময়ত অতিৰিক্ত ভাল পোৱাৰ কাৰণে আমি আমাৰ সংগীক একো ক'ব নোৱাৰা হৈ পৰোঁ। পৃথিৱীৰ সকলোতকৈ ডাঙৰ ডাষ্টবিন হ'ল মানুহৰ মনটো। মনটো পৰিষ্কাৰ কৰি ৰাখিলে পৃথিৱীখনো পৰিষ্কাৰ হৈ থাকিব। বিবাহ এনেকুৱা এটা প্ৰথা যিটো হোৱাৰ পাছত এজনী ছোৱালীৰ ওপৰৰ পৰা দেউতাকৰ অধিকাৰ কমি যায় আৰু স্বামীৰ অধিকাৰ বাঢ়ি যায়। নিজৰ ভুল মানি লৈ ক্ষমা বিচৰাজন কেতিয়াও দুৰ্বলৰ পৰিচয় হ'ব নোৱাৰে। তেওঁ এজন সৎ সাহসিকতাৰহে পৰিচয় দিয়ে। অপ্ৰিয় হ'লেও সত্য, তুমি মানুহক যিমানেই সহায় নকৰা কিয়, প্ৰয়োজন নহ'লে কেতিয়াও মনত নেপেলায় আৰু স্বাৰ্থ শেষ হ'লে কেতিয়াও তোমাক নিবিচাৰে। যিয়ে আনক সন্মান কৰিবলৈ নাজানে, তেওঁক তুমি সন্মান কৰিলেও তেওঁ সন্মানৰ মূল্য নুবুজে। অতিৰিক্ত মাকক ভাল পোৱা পুৰুষ বহুত ভয়ানক হয়। এনেকুৱা স্বামীয়ে পত্নীক কেতিয়াও সুখী কৰিব নোৱাৰে। কাৰোবাৰ বিষয়ে কিবা এটা কোৱাৰ আগতে সত্যটো জানি ল'ব লাগে, কাৰণ অনুমান কৰি কোৱা কথা সকলো সময়ত সঁচা নহ'বও পাৰে। জীৱনৰ বাটত সকলো হেৰুৱালেও কেতিয়াও ধৈৰ্য আৰু আত্মবিশ্বাস নেহেৰুৱাবা, কাৰণ জীৱন যুঁজত এই দুয়োটা হৈ উঠে অস্ত্ৰ আৰু নিশ্বাস। নিজৰ সৌন্দৰ্যক লৈ কেতিয়াও হতাশ নহ'বা। তুমি দেখাত যেনেকুৱাই নোহোৱা কিয়, সৃষ্টিকৰ্তাৰ ইচ্ছাত তুমি সৃষ্টি হৈছা মানুহৰ বাবে নহয়। সুখত থকা মানুহে বুজি নাপায় দুখ কি, সপোনত থকা মানুহে বুজি নাপায় বাস্তৱ কি, আৰু স্বাৰ্থপৰ মানুহে বুজি নাপায় সম্পৰ্কটো কি। মানুহ হেৰাই গ'লে বিচাৰি পোৱা যায়, কিন্তু সলনি হৈ গ'লে আৰু ঘূৰাই পোৱা নাযায়। যিয়ে কাম কৰে তেওঁ ভুল কৰে, যিয়ে কাম নকৰে তেওঁ আনৰ সমালোচনা কৰে। সাধাৰণ মানুহে কঠোৰ পৰিশ্ৰম কৰে, দুৰ্বল মানুহে অভিযোগ কৰে, অসৎ মানুহে বদনাম কৰে, সৎ আৰু সাহসী মানুহে ধৈৰ্য ধৰে। তুমি ভাল নে বেয়া সেয়া ভগৱানে নিশ্চয় জানে, সেয়েহে নিজৰ ওপৰত ভাল মানুহ হোৱাৰ চেষ্টা কৰা। তুমি যে ভাল সেয়া বাৰে বাৰে কাৰোবাৰ ওচৰত প্ৰমাণ কৰাৰ প্ৰয়োজন নাই। যাৰ মানসিকতা যি, সি তোমাক তেনেকুৱাই ভাবিব। গতিকে আনৰ কথাত মন কাণ নিদি এৰি চলিবলৈ শিকক। মাজে সময়ে জীৱনলৈ অহা ধুমুহাই সেই মানুহবোৰক আঁতৰাই লৈ যায়, যিবোৰ মানুহ আমাৰ জীৱনত আপোন হোৱাৰ অভিনয় কৰি থাকে। অভিশাপ মুখেৰে দিব নালাগে। কোনোবাই তোমাৰ বাবে কষ্ট পায় যেতিয়া কান্দে, সেই চকু পানীয়ে হৈ পৰে তোমাৰ কাৰণে অভিশাপ। আনৰ জীৱনটো নষ্ট কৰি নিজৰ চখ পূৰণ কৰাটো হৈছে প্ৰেম, আৰু নিজৰ জীৱন বিসৰ্জন দি আনক ভাল ৰখাটো হৈছে ভাল পোৱা। কাৰোবাৰ সৈতে ভাল পোৱা হ'লেই যে ভাল পোৱা পাব সেইটো ভবাটো ভুল, কাৰণ এইখন পৃথিৱী ইমানেই স্বাৰ্থপৰ যে কেৱল নিবলৈহে জানে, কেতিয়াও দিবলৈ নোৱাৰে। জন্ম দিছে পিতৃ মাতৃয়ে, নাম দিছে আনে। আচাৰ আচৰণ মুখৰ ভাষা শিক্ষা দীক্ষা দিছে গুৰুৱে। মৃত্যুৰ পিছত শ্মশানলৈ যাব লাগিব আনৰে কান্ধত। এই সংসাৰত নিজৰ বুলি এৰি যাবলৈ আমাৰ কি আছে? কিহক লৈ আমাৰ ইমান অহংকাৰ? এই 3 ধৰণৰ ছোৱালীক বিয়া পাতিলে জীৱনত কেতিয়াও শান্তি নাহে। 1 নম্বৰ যিজনী ছোৱালীৰ অতীতটো ভাল নহয়। 2 নম্বৰ যিজনী ছোৱালীৰ তেওঁ স্বামীৰ উপাৰ্জনৰ প্ৰতি সন্তুষ্ট নহয়। 3 নম্বৰ যিজনী ছোৱালীৰ ওপৰ অহংকাৰ বেছি। সময় আৰু গুৰুত্ব কাৰোবাৰ পৰা কেতিয়াও জোৰ কৰি নল'বা। যিজনৰ জীৱনত তোমাৰ গুৰুত্ব আছে, তেওঁ তোমাক এই দুয়োটা বস্তু হৃদয়ৰ পৰা সন্মানেৰে দিব। আজিৰ সমাজৰ কেইটামান সত্য কথা। নাৰীয়ে হেৰুৱাইছে লাজ, পুৰুষে হেৰুৱাইছে সংস্কাৰ, গুৰুৱে হেৰুৱাইছে মৰ্যাদা, আৰু মানুহে হেৰুৱাইছে মানৱতা। অপ্ৰিয় হ'লেও কিন্তু সত্য। উপকাৰ এনেকুৱা এটা বস্তু যি কৰিলে মানুহে পাহৰি যায় আৰু নকৰিলে সদায় মনত ৰাখি থয়। মামৰ আৰু অৱহেলাৰ মাজত কোনো পাৰ্থক্য নাই, কিন্তু মামৰে লাহে লাহে লোহাক ধ্বংস কৰে আৰু অৱহেলাই ধ্বংস কৰে মানুহক। দূৰৰ পৰা মানুহজনক বহুত সুখী যেন লাগিলেও কাষত নোযোৱা পৰ্যন্ত বুজা নাযায় যে তেওঁ কিমান সুখী।
সদায় আমি নিজৰ ভুলৰ পক্ষে বহুত ভাল এজন আইনজীৱী আৰু আনৰ ভুলৰ বিপৰীতে বহুত ভাল এজন বিচাৰক। এজন অসৎ বন্ধুতকৈ এটা বিষাক্ত সাপ বহুত ভাল, কাৰণ সাপে আপোনাক এবাৰ দংশন কৰিব, কিন্তু সেই অসৎ বন্ধুজনে আপোনাক বাৰে বাৰে দংশন কৰিব। জীৱনত জীয়াই থকাৰ 6টা নীতি। 1 নম্বৰ, প্ৰাৰ্থনা কৰাৰ আগতে বিশ্বাস কৰিবলৈ শিকক। 2 নম্বৰ, কথা কোৱাৰ আগতে শুনিবলৈ শিকক। 3 নম্বৰ, খৰচ কৰাৰ আগতে উপাৰ্জন কৰিবলৈ শিকক। 4 নম্বৰ, কিছু লিখাৰ আগতে চিন্তা কৰিবলৈ শিকক। 5 নম্বৰ, কিবা এটা কৰাৰ আগত চেষ্টা কৰিবলৈ শিকক। 6 নম্বৰ, মৰাৰ আগতে জীয়াই থাকিবলৈ শিকক। জন্ম লোৱাটো ভাগ্যৰ কথা, মৃত্যু হোৱাটো সময়ৰ কথা, কিন্তু মৃত্যুৰ পাছতো মানুহৰ মনত জীয়াই থকাটোহে আপোনাৰ কৰ্মৰ কথা। যদিহে আপুনি দুখীয়া হৈ জন্ম লয় তেনেহ'লে সেইটো আপোনাৰ দুখ নহয়, কিন্তু যদিহে আপুনি দুখীয়া হৈ মৰি যায় তেতিয়াহে সেইটো আপোনাৰ বাবে দুখৰ কাৰণ। প্ৰিয় দৰ্শক, যদিহে ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।